হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এটা খুবেই ভাল খবৰ আছে আমাৰ SSC GD 2024ৰ বাবে। যিসকলে এক্সাম দিলা, লগতে এতিয়া অপেক্ষা কৰি আছা যে আমাৰ ফিজিকেল কাট অফ কেতিয়া আহিব, লগতে আমাৰ কাট অফবিলাক কিমান যাব পাৰে, কম্পিটিশ্যন লেভেল কিমান, অল ইণ্ডিয়াৰ যদি কথা ক'বলৈ যাওঁ, তো তেতিয়াহ'লে 100% ৰিয়েল মানে এখন অফিচিয়েলি আমাৰ RTI ৰিপ্লাই আহিছে যে আমাৰ এক্সাম কেণ্ডিডেটে কিমান দিছে, মানে এক্সাম এইবাৰ কিমানে এটেম্প কৰিছে। তো এই ৰিজাল্টটো আহিলে আৰু তাৰ ৰিলেটেড মই কথা অলপ ক'ম তোমালোকক এই ভিডিঅ'টোত, শেষলৈকে চাবা। আৰু যিসকল নতুন কেণ্ডিডেট আমাৰ জব এণ্ড ডিফেন্সৰ লগত জড়িত হৈ ল'ব পাৰা, মই আগৰ পৰা কৈ আহিছোঁ যাতে সৰু সৰু আপডেটবিলাক তোমালোকে তৎক্ষণাত পোৱা। তো এতিয়া আমি কথা পাতিম চোৱা যে SSC GD 2024ত আমাৰ এপ্লাই যিমানে কৰিছিল মই অলৰেডি আগতে কৈ থৈ দিছোঁ, লাইভতো কৈছোঁ, ভিডিঅ' এটাও আছে তোমালোকৰ, একদম ধুনীয়াকৈ মই ডিটেইল বাই ডিটেইল মানে কৈছোঁ। আৰু এপ্লাই কিমানে কৰিছিল, বিশেষকৈ এপ্লাই আমাৰ কিমানে কৰিছিলে এই কথাটো মই কৈছোঁ। তো এতিয়া কথাটো হ'ল এক্সাম, যিহেতু আমাৰ এপ্লাই বহুতেই কৰিব পাৰে, কিন্তু কথাটো হ'ল এক্সাম কিমানে দিছে। তো এক্সাম দিছে আমাৰ যিটো অফিচিয়েলি RTI ৰিপ্লাই, তোমালোকক মই ছাইডতে লগাই দিম, তোমালোকে চাই ল'বা সুন্দৰকৈ। ইয়াত টোটেল আমাৰ এক্সাম এইবাৰ দিয়া বুলি কৈছে অল ইণ্ডিয়াত 21,54,777, 21,56,776, মানে ইমানখিনি কেণ্ডিডেটে আমাৰ কি কৰিছে, ৰিটেন এক্সামটোত বহিছে। এতিয়া কথাটো হ'ল এইখিনি ডাটা অল ইণ্ডিয়া, মানে আমাৰ যিমান অল ইণ্ডিয়াত এক্সাম চেণ্টাৰ আছিলে, লগতে যিমান কেণ্ডিডেট বহিছে। এতিয়া সকলোতকৈ ভাল লগা কথাটো মই তোমালোকক এইবাৰৰ ভেকেঞ্চিটোৰ বাবে কৈ দিওঁ যে এইবাৰৰ কম্পিটিশ্যন লেভেল যথেষ্ট ডাউন। মানে আমাৰ অসমত যদি, যিহেতু মোক বহুতে সুধি আছে যে তুমি অসমৰ হৈ পেলাই RTI এটা লগাবাচোন। অসমৰ হৈ RTI অলৰেডি লগোৱা হৈ আছে, হয়তো আৰু কেইদিনমানৰ পিছত সেইখিনিও আহি যাব ডাটাখিনি। আৰু আহি যোৱাৰ লগতে মই তোমালোকক 100% সেই ডাটাখিনিও দিবলৈ চেষ্টা কৰিম যে অসমত কিমান কেণ্ডিডেটে মেল হওক বা ফিমেল হওক এক্সামটো দিছে। তো এই কথাখিনি মই সুন্দৰভাৱে তোমালোকক জনাই দিম, চিন্তা কৰিব নালাগে। কিন্তু কথা হ'ল এইখিনি হ'ল অল ইণ্ডিয়া। এতিয়া মই তোমালোকক এটা কথা কওঁ শুনা, অল ইণ্ডিয়াৰ হিচাপত 21 লাখ মানে কি, SSC GDৰ নিচিনা এটা বিগেষ্ট ভেকেঞ্চিৰ বাবে 21 লাখ কেণ্ডিডেট যথেষ্ট কম। মানে অল ইণ্ডিয়াৰ হিচাপত যদি আমি চাবলৈ যাওঁ যথেষ্ট কম। আৰু এই কমৰ পৰিমাণটো এইবাৰ কিয় হৈছে, কাৰণ এইবাৰ যথেষ্ট সাল সলনি দেখা গ'ল, এই ভেকেঞ্চিটোত যথেষ্ট সাল সলনি দেখা গ'ল। আৰু মই তোমালোকক এক্সামটো যেতিয়া মানে হৈ আছিল বা হোৱাৰ কেইদিনমানৰ আগতে মই এটা কথা কৈছিলোঁ যে এই ভেকেঞ্চিটো অকণমান আগৰ ভেকেঞ্চিকেইটাতকৈ বেলেগ হ'বলৈ গৈ আছে, বা কম্পিটিশ্যন লেভেলটো হয়তো বহুত ডাউন যাবলৈ গৈ আছে। এতিয়া চোৱা, বহুত কেণ্ডিডেটে মোক এনেকৈ কৈ আছে যে ফিজিকেল কাট অফ হয়তো আমাৰ যোৱাবাৰতকৈ 10-15 বেছি যাব। চোৱা, এই কথাটো আমি অপেন পোষ্টখিনি দেখি পেলাই ক'ব নোৱাৰোঁ। আমি মানে যে এতিয়া যিমানখিনি পোষ্ট আছে যোৱাবাৰতকৈ কম আমি এনেকৈ কৈ আছোঁ যে যোৱাবাৰতকৈ আমাৰ ভেকেঞ্চিখিনি কম, গতিকে কাট অফটো যথেষ্ট বেছি যাব। কিন্তু কথাটো একচুৱেলি কাট অফৰ লগত ৰিলেটেড নহয়, এই কথাটো আহিব কিহত, কম্পিটিশ্যনত। যিহেতু চোৱা, এতিয়া অল ইণ্ডিয়াত মাত্ৰ 21 লাখ আৰু 54,000 দিছে ধৰি লোৱা। তো এতিয়া অসমততো আৰু কমি গৈছে চাগে এইবাৰৰ ডাটাত। গতিকে তাৰে মাজত আকৌ কথা আহিব কি যে এক্সাম দিব পাৰে 21 লাখে, কিন্তু তোমালোকে অকল মই মানে গোটেই ভাৰতবৰ্ষখন য'ত য'ত হৈছে তাতেই কোৱা নাই, অসমলৈকে যদি চাওঁ কিমান কেণ্ডিডেটেনো ভাল মাৰ্ক পাইছে। কথাটোতো তাতেই, মানে কি আমাৰ যদি চাবলৈ যাওঁ অসমৰ কেণ্ডিডেটখিনিক যদি আমি 100% বুলি ধৰোঁ, তো মই যদি কওঁ যে কম্পিটিশ্যনত মাত্ৰ আমাৰ 15 to 20%হে মানে কম্পিটিশ্যনত আছে। বাকী 80%এ কি হৈছে যে এটা এনেকুৱা স্ক'ৰ পাইছে য'ত মাত্ৰ ফিজিকেল দিবলৈ পাব, নহয়তো মেডিকেললৈকে যাব পাৰিব, আৰু নহয়তো বহুতে এনেকুৱাও মাৰ্ক পাইছে যে ফিজিকেললৈ মাত্ৰ নৰ্মেলাইজেশ্যনৰ মাৰ্কটো পোৱাৰ পিছতহে যাব পাৰিব, বা হয়তো বহুতে নাপাবও, এনেকুৱা কেণ্ডিডেট আছে। গতিকে মই কৈছোঁ কি যে কম্পিটিশ্যনত মাত্ৰ 15 to 20%হে মানে কম্পিটিশ্যনত আছে, মই যিমান দূৰ জানো। আৰু আগৰ ডাটা হিচাপত কৈছোঁ, এইবাৰটো অলপ কমেই হ'ব, তথাপিও মই কৈছোঁ। তো এতিয়া সেই হিচাপত যদি মই ক'বলৈ যাওঁ, তো তোমালোকে চাবা হয়নে নহয়, যথেষ্ট কাট অফ কমিবলৈ গৈ আছে এইবাৰ, হয়তো ভবাতকৈও বেছিকৈ কমি যাব পাৰে, ভবাতকৈও বেছি। তো গতিকে আমাৰ যদি ফিজিকেল কাট অফ কমে, তেতিয়াহ'লে 100% আমাৰ মেডিকেল কাট অফ কমিব, আৰু 100% আমাৰ মানে কি হ'ব, ফাইনেল কাট অফো অট'মেটিক ডাউনলৈ গুচি আহিব। কিন্তু এইখিনিৰ ক্ষেত্ৰত আমাক ছাপৰ্ট দিব কোনে জানা, বেছিকৈ ছাপৰ্ট দিব আমাৰ ভেকেঞ্চি ইনক্ৰিজে।
গতিকে আমাৰ হয়তো জুলাইৰ শেষলৈকে ভেকেঞ্চি 100% ইনক্ৰিজ হ'ব পাৰে। তোমালোকে তাতে মোৰ মতে 99% এতিয়াও মই কৈ আছোঁ যে ভৰসা কৰিব পাৰা, কাৰণ ভেকেঞ্চিৰ তালিকাখন চালে তাতে কিছুমান কথা ধৰা পৰে। গতিকে আমাৰ যদি BSFত আৰু নাই বোলোতে 7-8 হাজাৰ আহি যায়, CRPFত 4-3 হাজাৰ আহি যায়, তো তেনেকৈ যদি হয় আৰু আমাৰ অসমলৈও যদি নাই বোলোতে আৰু 1200ৰ পৰা 1500-1600লৈকে আহি যায়, তেতিয়াহ'লে তোমালোকে চাবা হয়তো যোৱাবাৰতকৈও আমাৰ ফাইনেল কাট অফত 5ৰ পৰা 6 নম্বৰলৈকে ডাউন গুচি যাব পাৰে এইবাৰৰ ভেকেঞ্চিটোত। আৰু এইটো হ'বলৈ গৈ আছে, তোমালোকে চাবা। তাৰপিছত মই এটা কথা কওঁ, আমাৰ নৰ্মেলাইজেশ্যনৰ কথা বহুতে কৈ আছে, আৰু তোমালোকক এইখিনিতে এটা কথা কৈ দিওঁ যে RWয়ে যিটো আমাৰ নৰ্মেলাইজেশ্যন দেখুৱাইছে যে 18 বাঢ়িব, 15 বাঢ়িব, 17 বাঢ়িব, তো এইটো একেবাৰে এইবাৰৰ ভেকেঞ্চিটোৰ ক্ষেত্ৰত হয়তো মিছা হ'বলৈ গৈ আছে। কিয় কৈছোঁ কথাটো মই বুজাই দিওঁ। কাৰণ চোৱা, দিল্লী পুলিচৰ যিটো নৰ্মেলাইজেশ্যন হৈছে, তোমালোকে লক্ষ্য কৰিবা বা এনেকুৱা কেণ্ডিডেট যদি চিনাকি আছে সুধিবা যে একেটা শিফ্টতে কাৰোবাৰ পইণ্টত বাঢ়িছে, কাৰোবাৰ মাইনাছো হৈছে, আৰু কাৰোবাৰ মানে কি 6 বাঢ়িছে, কাৰোবাৰ কিন্তু 2হে বাঢ়িছে একেটা শিফ্টতে। ধৰি লওক ছাপ'জ এটা কথা ক'লোঁ যে জানুৱাৰী 1 তাৰিখে এটা শিফ্ট হৈছিলে, জানুৱাৰী 1 তাৰিখে ফাৰ্ষ্ট শিফ্ট, তো সেই ফাৰ্ষ্ট শিফ্টটোত যিমান কেণ্ডিডেট দিছে সকলোৰে একেলগে নৰ্মেলাইজেশ্যন হোৱা নাই। তো সেই ক্ষেত্ৰটোত RWয়ে যিটো কথা কৈছে সেই কথাটো কেনেকৈ খাটিব পাৰে। কাৰণ চোৱা, এইবাৰ যিটো আমাৰ এজেঞ্চি বুলিয়ে ক'লোঁ মই, EDQT, তো এই এজেঞ্চিটোৱে অকল যে দিল্লী পুলিচে পাতিছে তেনেকুৱা নহয়। মানে হৈ যোৱা যিমানবিলাক এক্সাম আছে তাৰ আমি উদাহৰণ ল'ব পাৰোঁ SSC-GD 2026ৰ ভেকেঞ্চিটোত। গতিকে তাৰ পৰা এটা কথা ক'ব পাৰি যে RWয়ে যিটো দেখুৱাইছে সেইটো বিশেষকৈ আমাৰ অসমত নিমিলে, একদম নিমিলে। মানে হয়তো যদি কাৰোবাৰ লাক ভাল, বেছিটো বেছি 12-13লৈকে হয়তো পাব পাৰে, কিন্তু তাতকৈ বেছি পোৱাৰ সম্ভাৱনা খুবেই কম আছে। আৰু মই এইটো কথাও কওঁ, যদি কেনেবাকৈ একদমেই সঁচাকৈ অংকিত ছাৰে কোৱাৰ নিচিনাকৈ 18-19 বাঢ়িলে, তেতিয়াহ'লে কিন্তু যিমানে যি নোকোৱা কাট অফটো যোৱাবাৰতকৈ হাই যাবই যাব। যদি তেনেকুৱা হয়, ভেকেঞ্চি লাগে বাঢ়কে, তোমালোকে সেইটো কথাও লক্ষ্য ৰাখিবা। গতিকে মই এই ভিডিঅ'টোত তোমালোকক অলপ হ'লেও স্পষ্টীকৰণ দিছোঁ যে আমাৰ কম্পিটিশ্যন লেভেল এবাৰ কেনেকুৱা। তোমালোকে দেখিছা 21,54,774ক তোমালোকে 25,000 ভেকেঞ্চি দি হৰণ কৰি দিবা, দেখিবাই এটা পোষ্টৰ এগেইনষ্টত এতিয়া বৰ্তমান কম্পিটিশ্যন কিমান আছে অল ইণ্ডিয়াত। কিন্তু আমাৰ যেতিয়া অসমৰ ৰিপ্লাইটো আহিব, তেতিয়া মই ক'ম বা নিজে কৰি তোমালোকক দেখুৱাই দিম যে এইবাৰ কম্পিটিশ্যন লেভেল কেনেকুৱা। গতিকে আমাৰ যদি ফিজিকেল দিবলৈ বা মেডিকেল দিবলৈ বা ফাইনেললৈকে আমাৰ কেণ্ডিডেটে কমি থাকে, তেতিয়াহ'লেতো কাট অফ অভিয়াছলি, যদি আমাৰ ভিতৰুৱাকৈ কোনো গণ্ডগোল নহয়, অভিয়াছলি কমি যাব। এইটো কথা একদম নিঃসন্দেহ। গতিকে মই এটাই কথা ক'ব বিচাৰিছোঁ, ইমান চিন্তা কৰিবলগীয়া নাই এই ভেকেঞ্চিটোত। যিদৰে ল'ৰা ছোৱালীয়ে 40 পাইছে, সেইদৰে 50 পাইছে, 60ও পাইছে, 80ও পোৱা আছে, 90ও পোৱা আছে, 100ও আছে, বা তাতকৈ বেছিও আছে। গতিকে এনেকুৱা নহয় যে বেছিকৈ পোৱা কেণ্ডিডেটেই বেছি আছে, এইটো নহয়। মই এইটো কথা তোমালোকক এইটো বাবে কোৱা নাই যে কাট অফ কম যাব বুলি মই কৈ আছোঁ, এইটো কথা কোৱা নাই। কিন্তু ডাটাবিলাকে কিছুমান কথা কয়, অফিচিয়েলি ডাটাই ইমান মিছা কথা নকয়। আৰু আমি আগৰ ভেকেঞ্চিটো এইবিলাক বস্তু চাই থৈ দিছোঁ, মই বুলি নহয়, তোমালোকৰ যাৰ যাৰ এক্সপিৰিয়েঞ্চ আছে। গতিকে জড়িত থকা জব এণ্ড ডিফেন্সৰ লগত আকৌ এবাৰ কৈছোঁ, ইনষ্টাত যোৱা, ইম্পৰ্টেণ্ট মেছেজ থাকিলে মেইল হওক ফিমেল হওক, আৰু যিখিনি ফিমেলছে মোৰ ভিডিঅ' নতুনকৈ চাবা, ইনষ্টাত গৈ মোক এটা মেছেজ কৰিবা আমাৰ ফিমেল গ্ৰুপটোত এড হ'বলৈ। বহুত ছোৱালী এড হৈ আছে, তাতে আমাৰ কোনো কাজিয়া পেচাল নাই ফিমেল গ্ৰুপত। মেল গ্ৰুপত যথেষ্ট কাজিয়া হয়, সেইকাৰণে মই প্ৰায় মেল গ্ৰুপৰ লিংক তলত নিদিয়াই হৈছোঁ। চ' জড়িত থাকিবা, আৰু যিসকলে ইম্পৰ্টেণ্ট মোৰ লগত কিবা থাকিব, ইনষ্টাত যাবা, কমেণ্ট মানে তাত মেছেজ কৰিবা, তাৰপিছত মোৰ হোৱাটছআপ নম্বৰ পাই যাবা, তাতে পাতি ল'ব পাৰা। খালি জড়িত থাকিবা। নতুন কেণ্ডিডেটখিনি বেল আইকনটো অল প্ৰেছ কৰি ছাবস্ক্ৰাইব কৰিবা কৰিলে। ধন্যবাদ। জয় আই অসম।